যোৱা 4 দিন একেৰাহে পিয়'ৰ ভেজ খালোঁ দেই। চ' আজি ৰাতিপুৱা ফাইনেলি মই সোনকালে উঠি গা পা ধুই সোমাই গ'লোঁ কিটচেনত। সোমাই মই প্ৰথমে বনালোঁ ভাত, আলু পিটিকা আৰু বিলাহী পিটিকা। লগতে মই কণী কেইটামানো বইল কৰি ল'লোঁ। অকল মোৰ কাৰণে নহয় দেই, ঘৰৰ মানে প্ৰতিগৰাকী মেম্বাৰৰ কাৰণে। তাৰপিছত চিকেন আনি থোৱা আছিলে ফ্ৰিজত যোৱাকালি ৰাতি, মানে এই ছোৱালীয়ে দি পঠাইছিলে দূৰৰ পৰা। এনিৱেজ সেই চিকেনটোৱে মই ৰাতিপুৱা একদম ফ্ৰেছকৈ বনালোঁ ধুনীয়াকৈ, যাতে ফ্লেভাৰটো শুনিও ভাল লাগে। তো বহাগৰ 1 তাৰিখে বিশেষকৈ আমি ননভেজ খাওঁ, কিন্তু এইবাৰ মংগলবাৰ পৰিছে কাৰণে আমি নাখালোঁ। তাৰ আগদিনাখনো এই চ'ত মাহৰ লাষ্ট দিন বুলি আমি সেইদিনা ভেজ খাওঁ, সেইদিনাও নাখালোঁ। তাৰ আগদিনাখন শিৱ পূজা আছিলে, কিবা নিয়ম আছিলে, সেইদিনাও নাখালোঁ। তাৰ আগদিনাখন শনিবাৰ, চ' সেইকাৰণে খোৱা নহ'ল। তো ৰাতিপুৱা উঠি মই ঝটপটকৈ আলু পিটিকা আৰু বিলাহী মিক্স কৰি বনালোঁ, কণী বইল আৰু চিকেনটো ঝটপটকৈ বনাই ল'লোঁ। চিকেনৰ ৰেচিপিটো মোৰ আগতে চেনেলত দিয়া আছে, তথাপি মই আজি মানে ঝটপটকৈ বনোৱা এটা ৰেচিপি দিলোঁ। তো আমি প্ৰত্যেক দিন ৰাতিপুৱা কাঁহীটি আগতে দেউতাক দিওঁ। কাঁহীটো দেউতাক দিয়াৰ পিছতহে আমি খাওঁ। তো দেউতাক খালে বহুত শান্তি পালে। ময়ো তাৰপিছত এটা কাঁহীত লৈ বহিলোঁ কণী বইল, আৰু এইফালে মাজু ভেটিৰ বোৱাৰী মাছৰ জোলটো সোনকালে বনাই থৈ দিলে, আৰু মাছৰ পেটু। মানে আজি চাৰিওফালে চবফালেদি খোৱা হ'ব। আকৌ মগু দালি ভাজিছে, মাছৰ মাথা দি মগু দালি বনাব। এই টিকলিটো কিবা কিবি কৈ আছে, ব্ৰাছ দি মোক মানে এডভাইচ কৰি আছে, এইটো ব্ৰাছ অমুকত লাগে তমুকত লাগে। আকৌ পিছলৈ মা আকৌ পোহা বনালে, পোহা অলপখিনি খালোঁ। মুঠতে দিনটো বহুতেই ভাল গ'ল। বাই।